নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে বিভিন্ন উপায়সমূহ আপোনালোকক মই প্ৰদান কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই যিটো বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেই বিষয়টো এটা অত্যন্ত জৰুৰী বিষয়। বিষয়টো হৈছে শত্ৰুৰ সমস্যা। বন্ধুসকল, প্ৰত্যেকৰে জীৱনত কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়, সকলোৰে শত্ৰু থাকেই। কিন্তু যদি আপোনাৰ শত্ৰুৱে বাৰে বাৰে আমনি কৰিবলৈ লয়, আপোনাক অত্যাচাৰ কৰিবলৈ লয়, আপোনাক টৰ্চাৰ কৰিবলৈ লয়, কাৰ্যক্ষেত্ৰত হওক, আপোনাৰ প্ৰফেচনেল লাইফত হওক বাধাৰ সৃষ্টি কৰে, আপোনাৰ ঘৰৰ পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিবলৈ লয়, তেনে ক্ষেত্ৰত কিন্তু শত্ৰুৰ পৰা নিস্তাৰ লাভৰ কাৰণে আমি কিছুমান শত্ৰু দমন প্ৰয়োগ কৰিবলৈ বাধ্য হওঁ। বন্ধুসকল, আগতেও মই আপোনালোকক শত্ৰু দমনৰ বিভিন্ন প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজিও মই আপোনালোকৰ লগত শত্ৰু দমনৰ এক বিশেষ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাব, বিশেষকৈ যিসকলে শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আছে, তেওঁলোকৰ উদ্দেশ্যে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, যিসকল ব্যক্তিৰ শত্ৰুৰ সমস্যা থাকে, শত্ৰুৱে তেওঁক বাৰে বাৰে আমনি কৰি থাকে, বাৰে বাৰে তেওঁলোকক টৰ্চাৰ কৰি থাকে, অপমান কৰিবলৈ চেষ্টা কৰি থাকে, ক্ষতি কৰিবলৈ চেষ্টা কৰি থাকে, সেই ক্ষেত্ৰত সেই ব্যক্তিজনে সদায় মা বগলামুখীৰ পূজা কৰিব লাগে। মা বগলামুখী হৈছে শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান কৰা নৱদুৰ্গাৰ এটা স্বৰূপ। গতিকে যদি আপোনালোকে নিজৰ পূজাস্থানত মা বগলামুখীৰ এই চিত্ৰখন লগাই ৰাখে, সদায় আপোনালোকে তাত ধূপ চাকি জ্বলাই শত্ৰুৰ পৰা সুৰক্ষা লাভৰ কাৰণে সদায় প্ৰাৰ্থনা কৰে, তেন্তে আপোনালোকৰ শত্ৰুৰ সমস্যা খুব কম দিনৰ ভিতৰতে নাইকিয়া হৈ যায়। আপোনাৰ শত্ৰুৱে আপোনাৰ আমনি কৰিবলৈ এৰি দিয়ে, আপোনাৰ শত্ৰু আপোনাৰ পৰা বহু দূৰলৈ আঁতৰি যায়। বন্ধুসকল, তাৰ লগতে আপোনালোকে মা বগলামুখীৰ এই মন্ত্ৰটো জপ কৰিব পাৰে। আৰু এই মন্ত্ৰটো জপ কৰাৰ কোনো বিশেষ বিধি নাই, কেৱল মাত্ৰ আপোনালোকে ভালকৈ স্নান কৰি পবিত্ৰ অৱস্থাতে এই মন্ত্ৰটো জপ কৰিব। শুই থাকোঁতে বা আপোনালোকে স্নান নকৰাকৈ এই মন্ত্ৰটো কেতিয়াও জপ নকৰিব। তাৰ পৰিৱৰ্তে আপোনালোকে ভালকৈ স্নান কৰি গা পা ধুই পবিত্ৰ অৱস্থাতে এই মন্ত্ৰটো জপ কৰি থাকিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম হ্ৰীং বগলামুখী সৰ্ব দুষ্টানাম বাঞ্ছমুখম পদম স্তম্ভয় জীৱা কিলয় বুদ্ধি বিনাশয় হ্ৰীং ওং স্বাহা। বন্ধুসকল, মন্ত্ৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ, ভালকৈ শুনি লওক। ওম হ্ৰীং বগলামুখী সৰ্ব দুষ্টানাম বাঞ্ছমুখম পদম স্তম্ভয় জীৱা কিলয় বুদ্ধিম বিনাশয় হ্ৰীং ওং স্বাহা। বন্ধুসকল, এইটো হৈছে মা বগলামুখীৰ শত্ৰু বিনাশ মন্ত্ৰ। আপোনালোকে মনে মনে শত্ৰুজনৰ নাম স্মৰণ কৰি, মনে মনে শত্ৰুজনক ধ্যান কৰি আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰি বা মনে মনে আপোনালোকে যিমান পাৰে জপ কৰিব লাগে। এনে কৰিলে মা বগলামুখীৰ কৃপাত আপোনাৰ শত্ৰুৰ যিকোনো সমস্যা দূৰ হয়। আপোনাৰ শত্ৰুৱে আপোনাক আমনি কৰিবলৈ এৰি দিয়ে, আপোনাৰ শত্ৰু আপোনাৰ পৰা লাহে লাহে আঁতৰি যায়। কিন্তু বন্ধুসকল, এই মন্ত্ৰটো কেৱল আপোনালোকে পবিত্ৰ অৱস্থাতে প্ৰয়োগ কৰিব, যধে মধে ইয়াক প্ৰয়োগ নকৰিব, কিয়নো এইটো এটা মা বগলামুখী সিদ্ধ মন্ত্ৰ। গতিকে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰোঁতে সদায় পবিত্ৰ অৱস্থাতে প্ৰয়োগ কৰিব। দ্বিতীয়তে, শত্ৰুৰ পৰা নিস্তাৰ ল'বৰ কাৰণে আপোনালোকে চুইচ শ্বৰ্টো ব্যৱহাৰ কৰিব পাৰে। আৰু চুইচ শ্বৰ্ট কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে কৈছিলোঁ। চুইচ শ্বৰ্ট সদায় আমি মনে মনে জপ কৰি থাকিব লাগে। দিনটোত আমি 5 মিনিট পাওঁ, 10 মিনিট পাওঁ। আৰু চুইচ শ্বৰ্ট জপ কৰাৰ কোনো নিৰ্দিষ্ট সীমা সংখ্যা নাথাকে, নিৰ্দিষ্ট দিন বাৰ সময় একো নাথাকে, কোনো নিয়ম নাথাকে। পবিত্ৰ অৱস্থাতে হওক, স্নান নকৰাকৈ হওক, শুওঁতে খাওঁতে বহোঁতে আপোনালোকে মনে মনে খালী চুইচ শ্বৰ্ট জপ কৰিব পাৰে। আৰু যিমানে জপ কৰিব সিমানে তাৰ পজিটিভ এনাৰ্জি লাভ হ'ব। আৰু যিটো সমস্যাৰ কাৰণে আপোনালোকে চুইচ শ্বৰ্ট জপ কৰিব, সেই সমস্যাটো আপোনালোকৰ খুব কম সময়ৰ ভিতৰতে, কম দিনৰ ভিতৰতে দূৰ হৈ যাব। শত্ৰুৰ পৰা মুক্তি লাভৰ কাৰণে আপোনালোকে এই বেদিক চুইচ শ্বৰ্টটো ব্যৱহাৰ কৰিব পাৰে। সেই চুইচ শ্বৰ্টটো হৈছে ত্যজ্যতে। বন্ধুসকল, এই চুইচ শ্বৰ্টটো আপোনালোকে মনে মনে জপ কৰিব। আৰু লগতে বিশেষকৈ যিজন শত্ৰুৱে আপোনাৰ আমনি কৰি আছে, প্ৰব্লেমত পেলাবলৈ চেষ্টা কৰি আছে, সেই শত্ৰুজনৰ নামো শেষত ল'ব। ত্যজ্যতে আমুক মনে মনে আপোনালোকে যিমান পাৰে জপ কৰি থাকিব। ত্যজ্যতে আমুক, যিজন শত্ৰুৱে আপোনাক আমনি কৰিছে তেওঁৰ নামো মনে মনে জপ কৰিব। বা আপোনালোকে মনে মনে
আৰু এটা ছুইচত জব কৰিব পাৰে, সেইটো হৈছে স্তম্ভন। মনে মনে আপোনালোকে স্তম্ভন 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 জব কৰি থাকিব। যিমানে জব কৰিব সিমানে আপোনালোকৰ শত্ৰুৰ সমস্যা দূৰ হ'ব, শত্ৰুৰ পৰা সুৰক্ষা লাভ হ'ব। তাৰ লগতে বন্ধুসকল, যদি আপোনালোকে শত্ৰুৰ পৰা সুৰক্ষিত থাকিব বিচাৰিছে, তেন্তে আপোনালোকে তাৰ কাৰণে এটা শক্তিশালী এঞ্জেল নম্বৰ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, সেই এঞ্জেল নম্বৰটো হৈছে 051। সেই এঞ্জেল নম্বৰটো হৈছে বন্ধুসকল 051। এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে? আপোনালোকে প্ৰত্যেক দিনে এই এঞ্জেল নম্বৰটো নিজৰ বাওঁ হাতত, মণিবন্ধত বা বাওঁ বাহুত গ্ৰীণ পেনৰ সহায়ত লিখিব লাগে। আৰু আপোনালোকে নিজৰ পানী খোৱা বটলৰ ওপৰত স্কেচ পেন লৈ আপোনালোকে এই 051 লিখি ল'ব লাগে। আৰু যিমান পাৰে মনে মনে সেই 051 সংখ্যাটো জব কৰিব লাগে। যিমানে এই এঞ্জেল নাম্বাৰটো জব কৰিব বা এই ছুইচৰ কেইটা জব কৰিব, সিমানে আপোনালোকৰ শত্ৰুৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যাব। বন্ধুসকল, এই ছুইচৰ কেইটা বা এই এঞ্জেল নাম্বাৰটো অত্যন্ত পাৱাৰফুল। গতিকে আপোনালোকে ইয়াক সম্পূৰ্ণ বিশ্বাস সহকাৰে মনে মনে জব কৰিব। নিশ্চয় আপোনালোকৰ শত্ৰুৰ সমস্যা দূৰ হ'ব। তাৰোপৰি বন্ধুসকল, এই শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে, শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে মা বগলামুখীৰ সিদ্ধ কৱচো ধাৰণ কৰিব পাৰে। মা বগলামুখী কৱচ ধাৰণ কৰিলে আপোনালোকৰ শত্ৰুৰ পৰা সুৰক্ষা লাভ হয়, বা আপোনাৰ শত্ৰুৱে আপোনাক আমনি কৰিবলৈ এৰি দিয়ে, বা শত্ৰুৰ পৰা আপুনি সদায় সুৰক্ষিত থাকিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে যদি শত্ৰুৰ সমস্যাত ভুগি আছে, শত্ৰুৱে যদি আপোনাক বাৰে বাৰে আমনি কৰি আছে, আমি কি এনে সহজ উপায় কৰিব পাৰোঁ যাৰ দ্বাৰা আমাৰ এই শত্ৰুৰ সমস্যা দূৰ হয়, শত্ৰুৱে যাতে আমাক সমস্যাত পেলাবলৈ এৰি দিয়ে, আমাক অপমান কৰিবলৈ এৰি দিয়ে, ক্ষতি কৰিবলৈ এৰি দিয়ে, সেই সম্পৰ্কে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।